ধিঙৰ খৈৰামৰীত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ডাকৱাল ফুৰকান উল্লাহ কবিৰৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ। ডাকৱাল ফুৰকান উল্লাহ কবিৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত শ্বৰিফুল ইছলাম নামৰ এজন যুৱক। সম্প্ৰতি শ্বৰিফুল ইছলামক চিকিৎসাৰ বাবে ধিং FRU-লৈ প্ৰেৰণ। ধিং আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। উল্লেখ্য যে ধিঙৰ কান্ধলিমাৰী ডাকঘৰত ডাকৱাল ফুৰকান উল্লাহ কবিৰৰ পৰা পান কাৰ্ড সংগ্ৰহ কৰিবলৈ গৈছিল শ্বৰিফুল নামৰ যুৱকজনে। পান কাৰ্ডৰ বাবদ 100 টকা বিচাৰিলে ডাকৱালজনে আৰু উৎকোচ নিদিয়াত যুৱকজনৰ ডিঙিত ধৰি চুচৰাই নিয়ে আৰু গুৰুকৈ প্ৰহাৰ কৰে ডাকৱালজনে। পূৰ্বেও এনেদৰে উৎকোচ বিচৰাত এইজন ডাকৱাল ফুৰকান উল্লাহ কবিৰৰ বিৰুদ্ধে আছে বহুতো অভিযোগ। ৰাতিপুৱা 9 বজাত ফুৰকান আলীৰ ঘৰত গৈছিলোঁ। গৈ কৈছিলোঁ যে মোৰ পান কাৰ্ডটো আহিছে বোলে, ইয়াত পান কাৰ্ডটো মোৰ দি দিয়া। পৰা ফুৰকান আলী ঘৰত গৈছে, গৈ পান কাৰ্ডটো বিচাৰি ঘৰত গৈ পান কাৰ্ডটো বিচাৰি আহিছে। আহি কয় তোমাৰ পান কাৰ্ড এটা অহা নাই। মই কৈছোঁ যে আপুনি ভালকৈ চাওকচোন আহিছে নে নাই। দেখিছে, দেখি কয় তুমি পিয়ন না মই পিয়ন, তুমি পিয়ন কৰি শিকাবলৈ আহিছা মোক। আমি কৈ আপুনি ভালকৈ চাওক দেখক। পৰা মই গাড়ীত উঠিলোঁ, উঠি অহাৰ পিছত মোক আহি ডিঙিত ধৰি দিলে। ডিঙিত ধৰি ঘুষি মাৰি দিলে, বুকুত মাথাত মাৰি দি পাৰে। তাৰপিছত মই গুচি আহিছোঁ তাৰ ঘৰৰ পৰা। তোমাক কি কাৰণে মাৰপিট কৰিছে বুলি ক'লা? মই পইচা দিব লাগে তাক পান কাৰ্ডৰ বিষয়ে, সেইকাৰণে। কি তেওঁ ধন দাবী কৰিছিলে? হয়। কিমান টকা বিচাৰিছিলে তোমাৰ পৰা? 100 টকা। হয়। আৰু তোমাৰ পান কাৰ্ডটো আজি অহা কিমান দিন হৈছে? পান কাৰ্ডটো বনাবলৈ দিছোঁ মই এয়া মাহৰ ওপৰত হৈছে। কিন্তু পান কাৰ্ডটো তোমাক সি দিয়া নাই? নহয়। সি ঘৰলৈ গৈ দিয়া নাই তোমাক? নহয়, দিয়া নাই। তুমি আজি ৰিচিভ কৰিব আহিছিলা? হয়। আৰু সেই সময়ত তেওঁ তোমাক মাৰপিট কৰিছে? হয়। এজাহাৰ দাখিল কৰিলা? হয়। ক'ত দিছা এজাহাৰ? ডিঙি থানাত। ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।